কালি সোমাব অৰুণোদয় আঁচনিৰ 1250 টকা আপোনাৰ বেংক একাউণ্টত। আপোনাৰ অৰুণোদয় আঁচনিৰ টকা সোমাল নে নাই কমেণ্টত জনাওক। লগতে কৃষকৰ বাবে আহিছে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ 14,700 টকা সোমাব বেংক একাউণ্টত। কোনসকল কৃষকে পাব 14,700 টকা বেংক একাউণ্টত? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। ৰাজ্যৰ ভয়ংকৰ বানক লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। একেলগে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সম্পূৰ্ণ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কৃষকসকলৰ কাৰণে। কৃষকৰ বেংক একাউণ্টত সোমাই যাব পুনৰবাৰ 14,700 টকা। পিএম কিষাণৰ পিছত এইবাৰ সোমাব ফচল বীমা যোজনাৰ টকা। মাটি থাকিলে 14,700 টকা দিব মোদী চৰকাৰে। কৰিব লাগিব এটা সৰু কাম। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে কৰি আনিছে গুৰুত্বপূৰ্ণ খবৰ। বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত শস্যৰ ক্ষতিপূৰণৰ বাবে কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে। শস্য বিকল হোৱাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হোৱা সকলৰ বাবে এয়া এক বিশেষ সুযোগ। কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে প্ৰতি হেক্টৰত 14,700 টকাৰ হাৰত কৃষকক শস্যৰ বীমা প্ৰদান কৰিব। আঁচনিখনৰ নাম হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। লগতে প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিৰ সুবিধাসমূহ হৈছে, যদি আমি প্ৰধানমন্ত্ৰী শস্য বীমা যোজনাৰ উপকাৰিতাৰ কথা কওঁ, তেন্তে এই আঁচনিৰ জৰিয়তে চৰকাৰে কৃষকক প্ৰাকৃতিক দুৰ্যোগৰ ফলত শস্যৰ ক্ষতিপূৰণ দিয়ে। লগতে এই আঁচনিৰ অধীনত কৃষকক লাভজনক কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে, যাতে কৃষকে সমস্যাৰ সমাধান বিচাৰি পায় আৰু কৃষকৰ দৈনন্দিন আত্মহত্যা বন্ধ কৰিব পাৰে। লগতে শস্য বীমা আঁচনিৰ জৰিয়তে কৃষকসকলক খেতি কৰি লোকচানৰ ক্ষতিপূৰণ দিবলৈ উৎসাহিত কৰা হয়। লগতে 4 নম্বৰ হৈছে, এই আঁচনিৰ অধীনত নিম্নতম প্ৰিমিয়াম পৰিমাণত কৃষকক সৰ্বাধিক সুবিধা প্ৰদান কৰা হয়, যাতে কৃষকে তেওঁলোকৰ শস্যৰ বীমা কৰি ক্ষতিৰ ক্ষেত্ৰত সহজে ধন দিব পাৰে। চৰকাৰে প্ৰতি হেক্টৰত 14,700 টকাৰ ভিত্তিত আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু সৰ্বাধিক 2 লাখ টকা পৰ্যন্ত বীমা প্ৰদান কৰা হ'ব। শস্য বীমা আঁচনিৰ অধীনত কৃষকসকলে চাউল, গেহু, বাজৰা, কপাহ, চুপাৰী, পাট, চকা, মটৰ, মুংবি, সৰিয়হ, তিল, সৰিয়হ, মাটিমাহ, সূৰ্যমুখী, আলু, পিঁয়াজ, আদা, ইলাচি, হলুদ লাভ কৰিব পাৰিব। আম, আপেল, কমলাৰ বাবে 5%ৰ পৰা 7% প্ৰিমিয়াম দিব লাগে। ৰাজ্যৰ দ্বিতীয়টো ডাঙৰ খবৰ হৈছে মহিলাসকলৰ কাৰণে। কাইলৈৰ পৰা আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব অৰুণোদয়ৰ লগতে আন কেইবাটাও আঁচনিৰ টকা। কালি 10 তাৰিখ, 10 জুলাই তাৰিখে ৰাজ্যৰ সকলো মানুহৰ বেংক একাউণ্টত সোমাই পৰিব টকা। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। আপোনাৰ বেংক একাউণ্টত কিমান টকা সোমাইছে কমেণ্ট কৰি জনাব। যদি সোমোৱা নাই তেন্তে 10 তাৰিখৰ ভিতৰতে আপুনি লাভ কৰিব টকা। ৰাজ্যৰ আন এটা ডাঙৰ খবৰ হৈছে, কাৰ বাবে এইবাৰ হাৰিল বদৰুদ্দিন আজমল। 2026ৰ বাবে নতুন ৰূপত সাজু AIUDF। 2026ৰ বাবে নতুন ৰূপত সাজু হৈছে AIUDF দল। AIUDF কেতিয়াও শেষ নহয়, পুনৰ সক্ৰিয় ৰূপত ৰাইজৰ কাম কৰি যাম, এই মন্তব্য কৰিছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে। সংবাদ মাধ্যমৰ আগত আজমলে কয় যে ইণ্ডি এলায়েন্সৰ বাবে মই এইবাৰ হাৰিলো। 80% সংখ্যালঘুৱে এইবাৰ ইণ্ডিয়া মিত্ৰজোঁটক ভোট দিছে। এইবাৰৰ নিৰ্বাচন চুনামি আছিল, ইয়াত ৰকিবুল হুছেইনৰ কোনো কৃতিত্ব নাই। AIUDFৰ মুৰব্বীগৰাকী আৰু কয় যে ৰাহুল গান্ধীক মানুহে পাপ্পু বুলি কৈছিল, কিন্তু এতিয়া প্ৰধানমন্ত্ৰীৰ দৌৰত আছে ৰাহুল গান্ধী। পুনৰ সক্ৰিয় ৰূপত মই ৰাইজৰ কাম কৰি যাম। AIUDFৰ কোনো বিধায়ক অন্য দললৈ নাযায় বুলিও মন্তব্য কৰে আজমলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাকো ধন্যবাদ জনালে আজমলে। ক'লে আমাৰ লগত মিত্ৰতা কৰিলে আৰু 3খন আসন পালেহেঁতেন। লগতে আজমলে AIUDFৰ নেতৃত্বত সালসলনিৰ কথা উল্লেখ কৰে। সলনি হ'ব AIUDFৰ কমিটি। আজমল আৰু হাফিজ ৰছিদ বছিৰ কাছিমি আগৰ পদতে থাকিব। বাকীসকলৰ পদ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিও কয় আজমলে। এইবাৰ পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত AIUDF দেখা যাব বুলিও কয় ধুবুৰীৰ প্ৰাক্তন সাংসদ। আন এটা ডাঙৰ খবৰ হৈছে, পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পঞ্চায়তত পৰিচালনাৰ বাবে গঠন কৰিলে বিশেষ কমিটি। পঞ্চায়তক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ কমিটি গঠন কৰিলে অসম চৰকাৰে। পঞ্চায়ত নিৰ্বাচন নোহোৱা পৰ্যন্ত বাহাল থাকিব এই কমিটি। জিলা পৰিষদ, আঞ্চলিক পৰিষদৰ বাবে পৃথকে কমিটি গঠন কৰিলে ৰাজ্য চৰকাৰে। গাঁও পঞ্চায়ত পৰিচালনাৰ বাবে গঠন কৰিলে সুকীয়া কমিটি। উল্লেখযোগ্য যে ইতিমধ্যে অন্ত পৰিছে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাৰ্যকাল।
নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। কিছুদিন পূৰ্বে জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। তাৰ পূৰ্বে পঞ্চায়তসমূহৰ পুনৰ নিৰ্ধাৰণ কৰাক লৈ সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰীয়ে। সেই অনুসৰি ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পন্ন হ'ব পঞ্চায়ত আৰু ব্লকৰ সীমাৰ পুনৰ নিৰ্ধাৰণ। এটা ব্লকৰ ভিতৰত থাকিব 17টা গাঁও পঞ্চায়ত। পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছতে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। জিলা পৰিষদ পৰিচালিত হ'ব অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত। অভিভাৱক মন্ত্ৰীৰ অধ্যক্ষতাত গঠন হ'ব কমিটি। জিলা আয়ুক্ত হ'ব এই কমিটিৰ সদস্য সচিব। কমিটিৰ সদস্য হ'ব জিলা পৰিষদৰ CEO। আঞ্চলিক পঞ্চায়ত পৰিচালিত হ'ব বিধায়কৰ নেতৃত্বত। স্থানীয় বিধায়কৰ অধ্যক্ষতাত গঠন হ'ব কমিটি। কমিটিৰ সদস্য সচিব হ'ব ADC অথবা CEO। গাঁও পঞ্চায়ত পৰিচালিত হ'ব BDOৰ অধ্যক্ষতাত। কমিটিত সদস্য সচিব হ'ব গাঁও পঞ্চায়তৰ। শ্বেয়াৰ মাৰ্কেটক লৈ এখন ডাঙৰ খবৰ আহিছে। 2%তকৈ অধিক হ্ৰাস 15 মিনিটত নাইকিয়া হ'ব 6 লাখ কোটি টকা। সপ্তাহৰ আৰম্ভণিতে চিন্তাৰ ডাৱৰে শ্বেয়াৰ বজাৰত ডাৱৰীয়া কৰি পেলালে। সোমবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে বেঞ্চমাৰ্ক সূচাংক আন্ধাৰত প্ৰায় 2% হ্ৰাস। তেনেকৈয়ে সপ্তাহৰ প্ৰথম দিনে বজাৰখন খালে। 15,900ৰ তললৈ নামি আহিল নিফটি 50। সেন্সেক্সৰ মূল্য প্ৰায় 1300 পইণ্ট হ্ৰাস পাই 53,200 পইণ্টত মুকলি হয়। সূচাংক দুটা ক্ৰমে 15,877.55 আৰু 53,184.61ত মুকলি হয়। বেঞ্চমাৰ্কৰ দৰে নিফটি মিড কেপ আৰু স্মল কেপৰ সপ্তাহৰ প্ৰথম দিনটোত 2%তকৈ অধিক হ্ৰাস পাইছে। বেংক, IT আৰু বিত্তীয় সেৱাৰ ষ্টকত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়। প্ৰথম 15 মিনিটত প্ৰায় 6 লাখ কোটি টকা বজাৰৰ পৰা নোহোৱা হৈ গ'ল। তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূল্য 2,41,84,358.86 টকাৰ পৰা 2,46,05,025.65 টকালৈ হ্ৰাস পাইছে, যিটো হৈছে প্ৰায় 5.79 লাখ কোটি টকাৰ হ্ৰাস। আপাতত হ্ৰাসত মেধিৰ বাবে বজাৰৰ ধাৰা দুৰ্বল। মে মাহত আমেৰিকাৰ মুদ্ৰাস্ফীতি 8.3% আছিল। ইফালে বজাৰৰ আশাতকৈ কিছু কম 8.3%। ফলত আমেৰিকাত সুতৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিনিয়োগকাৰীয়ে এনে পৰিস্থিতিত ইকুইটিৰ দৰে বিপদজনক সম্পত্তিত বিনিয়োগ কৰিবলৈ ভয় কৰে। ফাইনেন্সিয়েল ছাৰ্ভিচৰ মুখ্য বিনিয়োগ কৌশলবিদ VK বিজয়া কুমাৰে কয় যে বিশেষকৈ বিশ্ব অৰ্থনৈতিক বৃদ্ধিৰ মন্থৰতাত বিনিয়োগ কৰা সাহস কোনেও পোৱা নাই। আন এটা ভয়ংকৰ খবৰ হৈছে অসমত মৃত্যুৰ সংখ্যা 78 জনলৈ বৃদ্ধি। 28খন জিলাৰ 22 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। ভয়াবহ বানত ক্ষতিগ্ৰস্ত অসম। বানপানীৰ বাবে ৰাজ্যত অব্যাহত আছে প্ৰাণহানি। দেওবাৰে বিভিন্ন জিলাৰ পৰা আৰু 8 জন লোকে প্ৰাণ হেৰুৱালে। এই পৰ্যন্ত অসমৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 78 লৈ বৃদ্ধি পাইছে। বানপানীৰ লগতে ভূমিস্খলন আৰু ধুমুহাই প্ৰাণ হেৰুৱাইছে। 28খন জিলাৰ 22 লাখৰো অধিক লোক আক্ৰান্ত হৈছে। ইয়াৰে হাৰে 7 লাখৰো অধিক লোক আক্ৰান্ত হৈছে কেৱল ধুবুৰী জিলাত, যিখন জিলা অসমৰ জিলাসমূহৰ ভিতৰত সৰ্বাধিক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে দেওবাৰে মৃত্যু হোৱা 8 জন লোকৰ ভিতৰত ধুবুৰী আৰু নলবাৰীৰ 2 জনকৈ আৰু কাছাৰ, গোৱালপাৰা, ধেমাজি আৰু শিৱসাগৰৰ 1 জনকৈ লোকৰ মৃত্যু হৈছে। অসমৰ 28খন জিলাৰ 3,446খন গাঁৱৰ মুঠ 22,74,289 জন লোক আক্ৰান্ত হৈছে। ধুবুৰীৰ পিছত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কাছাৰ জিলা। এই জিলাত 1,77,928 জন লোক আক্ৰান্ত হৈছে। ইয়াৰ পিছত বৰপেটা জিলা, ইয়াত 1,36,328 জন লোক আক্ৰান্ত হৈছে।